যে তেজপুৰৰ বিমানবন্দৰখন ডক্টৰ ভূপেন হাজৰিকাৰ নামেৰে নামাঙ্কিত কৰিব লাগে কিন্তু আমি সদনে ইতিমধ্যে পৰিচিত যে ৰাজ্য চৰকাৰে গুৱাহাটীৰ পিছত ডিব্ৰুগড়ক অসমৰ দ্বিতীয়খন ৰাজধানী হিচাপে এটা উজ্বলাই তুলিবৰ বাবে প্ৰচেষ্টা হাতত লৈছে সেই আমি ভাবিছিলো যে দুইগৰাকী ভাৰত ৰত্ন এগৰাকী ৰাজধানী গুৱাহাটীত থাকক আনগৰাকী ভাৰত ৰত্ন ৰাজধানী ডিব্ৰুগড়ত থাকক আৰু সেই উদ্দেশ্য হাতত ৰাখিয়ে আমি ডিব্ৰুগড় বিমানবন্দৰক ডক্টৰ ভূপেন হাজৰিকাৰ নামেৰে নামাঙ্কিত কৰিবলৈ আমি আজি প্ৰস্তাৱ সদনৰ মাজলৈ লৈ আহিছো তেজপুৰৰ ৰাইজক মই বিনম্ৰতাৰে সৈতে জনাব খোজো যে সময়ৰ লগে লগে আৰু সময় আৰু সুবিধা অনুসৰি তেজপুৰ বিমানবন্দৰকো আমি জ্যোতি বিষ্ণু বিমানবন্দৰ নামেৰে নামাঙ্কিত কৰাৰ বাবে প্ৰস্তাৱ বিধানসভাৰ মাজলৈ লৈ আহিম আৰু সেই কথা ইতিমধ্যে আমাৰ কেবিনেটত আলোচনা হৈছে আৰু আমি ইয়াকো বিধানসভাৰ মজিয়ালৈ লৈ আহিম শ্ৰদ্ধাৰ অধ্যক্ষ মহোদয় মাননীয় অধ্যক্ষ মহোদয় অসমৰ জাতীয় জীৱনৰ সকলো মহিৰোহক আৰু সকলো পৰম্পৰা সকলো ঐতিহ্য এইখন চৰকাৰে প্ৰথম দিনৰ পৰাই আগুৱাই লৈ যাবলৈ সিদ্ধান্ত লৈছিল আৰু তাৰ কাৰণে চৰাইদেউক বিশ্ব ঐতিহ্যৰ পৰা অসমীয়া ভাষাক ধ্ৰুপদী ভাষালৈকে আটাইকেইটা স্বীকৃতি আমাৰ চৰকাৰখনৰ দিনত আমি আজুৰি আনিবলৈ সক্ষম হৈছো শ্ৰদ্ধাৰ অধ্যক্ষ মহোদয় এই সময়ছোৱাৰ ভিতৰতে আমি আৰু এটা ডাঙৰ কামত লাহে লাহে হাত দিছো আমাৰ অসমত বিশেষকৈ বড়ো ল্যাঙ্গুৱেজক বিটিএডিত বৰাকত বেংগলীত আৰু অসমৰ বাকি অঞ্চলত অসমীয়া কাৰ্বি আলঙত কাৰ্বি ডিমাছাত ডিমাছা এই আমাৰ বৈচিত্ৰ্যৰ মাজত যিটো ঐক্য তাক ধৰি ৰাখি আজি আমি লাহে লাহে অসম চৰকাৰৰ মন্ত্ৰীসকলে বিষয়াসকলে ফাইলৰ নোটিং পৰ্যন্ত অসমীয়া ভাষাত লিখিবলৈ আৰম্ভ কৰিছে চৰকাৰী নটিফিকেশন অসমীয়া ভাষাত প্ৰকাশ হ'ব আৰম্ভ কৰিছে বিধানসভাৰ আইন অসমীয়া ভাষাত আহাৰ আৰম্ভ কৰিছে যি প্ৰচেষ্টা বহুদিন আগতে আমি ল'ব লাগিছিল সেই প্ৰচেষ্টাসমূহ আজি আমি আৰম্ভ কৰিছো আৰু ৰাজ্যৰ বিষয়া কৰ্মচাৰীসকলেও তাত সহযোগিতা আগবঢ়াইছে আজি আনকি প্ৰধানমন্ত্ৰীলৈকেও যদি মই এখন চিঠি লিখো ওপৰত ইংলিছখন থাকে লগত অসমীয়া ট্ৰান্সলেচনখনো লগতে যায় অৰ্থাৎ আমি সকলো স্থানতে অসম সৰ্বপ্ৰথম আমাৰ কাৰণে আমাৰ ৰাজ্যৰ স্বাভিমান আমাৰ কাৰণে ৰাজ্যৰ ঐতিহ্য আমাৰ কাৰণে ৰাজ্যৰ মহিৰো আমাৰ কাৰণে সৰ্বপ্ৰথম সেই দৃষ্টিভংগীৰে আজি আমি আগুৱাই গৈছো আৰু আজি ডক্টৰ ভূপেন হাজৰিকাৰ নামত ডিব্ৰুগড় বিমানবন্দৰৰ নামাকৰণ এই প্ৰচেষ্টাৰে আন এক পদক্ষেপ য'ত নেকি আজি আমি আপোনালোকৰ সহযোগত সফলতাৰ ফালে আগবাঢ়িছো মই পুনৰ এবাৰ অসম বিধানসভাৰ সন্মানীয় সদস্যসকলক ধন্যবাদ জনাইছো যে সকলোৱে সৰ্বসন্মতক্ৰমে ৰাজনীতিৰ ওপৰত গৈ অলপ চলপ যদিও দুই এজনে ৰাজনীতি আনিব চেষ্টা কৰিছিলে কিন্তু মুখ্যতঃ ৰাজনীতিৰ ওপৰত গৈ এই প্ৰস্তাৱক অনুমোদন জনোৱাৰ বাবে মই পুনৰ এবাৰ বিধানসভাৰ সমূহ সদস্যক ধন্যবাদ আৰু কৃতজ্ঞতা জনাম আমি আমাৰ লক্ষ্য কি আমাৰ উদ্দেশ্য কি অলপ আগতে মই বিধানসভাত কৈছিলো মুখ্যমন্ত্ৰী আমাৰ পৰিচয় নহয় আমাৰ প্ৰথম পৰিচয় হ'ল অসমীয়া অসমৰ প্ৰেক্ষাপটত আৰু যেতিয়া আমি অসমৰ পৰা ওলাই যাওঁ আমাৰ প্ৰথম পৰিচয় হ'ল ভাৰতীয় আৰু ভূপেন হাজৰিকা ডাঙৰীয়াই কৈ যোৱাৰ দৰে ভাৰতী নুমলী যি অসমক আমি সকলো প্ৰকাৰৰ পৰা আগবঢ়াই লৈ যোৱাৰ বাবে আমি নিৰন্তৰ কাম কৰিছো আৰু আমি নিৰন্তৰ কাম কৰি গৈ থাকিম ভূপেন হাজৰিকাৰ এটা সংগীতেৰে আমি কি বিচাৰিছো আৰু আমি কি তাক মই এখাৰ
এটা কবিতাৰে মই জনাব খুজিছোঁ হেংদান নাৰী লাচিত নাথাকিলেও অথবা কোনোবা কাপুৰুষক পুৰুষ কৰিবলৈ জ্যোতিপ্ৰসাদো যে আছে অসম মৰিলে আমিও মৰিম বুলি ক'বলৈ শ্বহীদো আছে আজি অম্বিকা গিৰিৰ চিঞৰ ঘেজাৰে হাতে কামে নৱৰূপ দিব এইখন অসম যাতে নমৰে আৰু অসম যিদিনাখন মৰিব আমিও মৰিম এইটোৱে হৈছে আমাৰ চৰকাৰ অসমক আমি মৰিব নিদিওঁ অসমৰ সাংস্কৃতিক সত্তা অসমৰ জাতি অসমৰ মাটি অসমৰ ভেটিক আমি সদায় আগত ৰাখিম এইখন অসমক আমি মৰিব নিদিওঁ আৰু যিদিনাখন অসম মৰিব আমিও মৰিম সেই সংকল্পেৰে পুনৰ এবাৰ সকলোকে ধন্যবাদ জনাই মই এই প্ৰস্তাৱক সন্মতি জনাবলৈ মাননীয় সদস্যসকলক আহ্বান জনাই মই মোৰ বক্তব্যৰ সামৰণি মাৰিছোঁ ধন্যবাদ মই এতিয়া চৰকাৰী সংকল্প প্ৰস্তাৱটো সদনত অনুমোদনৰ বাবে দাঙি ধৰিলোঁ প্ৰশ্নটো হ'ল সদনত উত্থাপিত চৰকাৰী সংকল্প প্ৰস্তাৱটো গৃহীত কৰা হওক যিসকল সদস্য সপক্ষে আছে কওক হয় যিসকল বিপক্ষে আছে কওক নহয় মই ভাবোঁ হয়ৰ সপক্ষে